2020 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 290 2,90,000 18 চনৰ হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 4 লাখ টকা 4 লাখ টকা নেক্সট আৰু এখন আছে যোদ্ধা শিলচৰ নাম্বাৰ হয় এখন 4x4 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 5.5 লাখ টকা 5,50,000 টকা নেক্সট আছে এখন এচি গ'ল হয় হয় এখন 2023 আপোনাৰ নৱেম্বৰ হয় হয় আপোনাৰ ইয়াৰ প্ৰাইচ 3 লাখ টকা 2022 হয় হয় ইয়াৰ প্ৰাইচ 3,20,000 টকা কিমান 3,20,000 3,20,000 টকা নেক্সট আছে এখন এচি এক্সেল হয় 2024 হয় হয় ইয়াৰ প্ৰাইচ 270 2,70,000 টকা নেক্সট আছে এখন DIX হয় এইখন 2017 চনৰ হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3 লাখ টকা 3 লাখ টকা ফাইনেন্স হ'ব না ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব নেক্সট আছে এখন যোদ্ধা এখন 2019 হয় হয় কণ্টেনাৰ বডি ইয়াৰ 1500 কেজি 1500 কেজি আছে কণ্টেনাৰ বডিত আছে দাম কিমান কৈছে এখনত এখন আপোনাৰ 4,50,000 টকা 4,50,000 টকা নেক্সট আছে আৰু এখন যোদ্ধা 2 টন আছে নেকি এখন 2 টন এখন যোদ্ধা 2.0 হয় হয় 2023 হয় আপোনাৰ 24 নৱেম্বৰ গাড়ী হয় ইয়াৰ প্ৰাইচ আপোনাৰ 7 লাখ টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো মাল্টানা গাড়ী মানে কি ক'ম আৰু আপোনালোক বহুতে কয় যে দাদা মাল্টানা গাড়ী লাগে আৰু কম প্ৰাইচত লাগে বা জিৰো ডাউন পেমেণ্ট লাগে জিৰো ডাউন পেমেণ্টটো আপুনি ইয়াতে গাড়ী পাই যাব যদি আপোনাৰ চিভিল প্ৰফাইল ভাল আছে মই আজি গাড়ী ষ্টক দেখাইছো যোদ্ধা চাওক এখন আছে 4x4 এখন আছে 1700 পাছিঙত অলপ আগুৱাই আহক এখন আছে 2 টন পাছিঙত ব্লু কালাৰত আৰু যদি আপোনালোকে কণ্টেনাৰ বিচাৰি আছে কণ্টেনাৰ বডিটো পাই যাব যেনেকুৱা ধৰণৰ লাগে বা এচি গ'ল লাগে আপোনাক কি কয় এইটো মাৰুতিৰ গাড়ী লাগে সকলো ধৰণৰ গাড়ী ইয়াতে আছে গতিকে মই আপোনালোকে এড্ৰেছটো এবাৰ কৈ দিওঁ আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে ঠিক বেহাৰবাৰী ফ্লাইঅভাৰখন পাৰ হৈ ৰাইট চাইডে 500 মিটাৰ মান আগত আহিলে আপোনালোকে দাদাহঁতৰ ডিলাৰটো পাই যাব দাদাৰ ফোন নম্বৰটো দিয়া থাকিব আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হ'ব ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰো সুপাৰ কেৰি কেতিয়াৰ সুপাৰ কেৰি দাদাখন এখন 2023 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা 3,80,000 টকা কেতিয়াৰ গাড়ী ক'লে 2023 হয় 2023 সুপাৰ কেৰি আপুনি যদি ভাবি আছে সুপাৰ কেৰি এখন ল'ম বুলি তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে মই বডিটো এবাৰ দেখাই দিছো বডিটো খুব ধুনীয়া হৈছে যেটা ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ডাউন পেমেণ্ট কিমান মান দিব লাগিব মিনিমাম 90,000 দিলে আহি যাব মানে 90,000 মান টকা দিলেও কেবিনটো দেখাই দিওঁ হয় কেবিনটো মই এবাৰ দেখাই দিছো সুপাৰ কেৰি বহুতেই বিচাৰে হয় হয় মাইলেজো ভাল গাড়ীখন মাৰুতিৰ গাড়ী নে কি কয় হয় হয় আচ্ছা নেক্সট টাইম আমি এখন আছে এচি গ'ল এচি গ'ল পেট্ৰলৰ হয় এখন 2023 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা 3,80,000 টকা তাতে কম বেছি হৈ যাব আচ্ছা এইটো মানে ফিক্স প্ৰাইচ নহয় আহিলে আৰু কমি যাব স্প্ৰে লাইটৰ গাড়ী আছে নতুন ডিজাইন হয় নেক্সট আৰু এখন আছে ইলেক্ট্ৰিকত এখন বেটাৰী গাড়ী হয় 2023 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 5 লাখ টকা 5 লাখ টকা নেক্সট আছে এখন এচি গ'ল গোল্ড লাইটত আছে হয় এখন পেট্ৰলৰ হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,20,000 টকা 3,20,000 টকা নেক্সট টাইম আমি পেছেঞ্জাৰত আছে মেজিক এক্সপ্ৰেছ এখন আছে 2021 ছেপ্টেম্বৰ গাড়ী হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,10,000 টকা কিন্তু ইয়াত ফাইনেন্স নহয় কেছ পেমেণ্ট কেছ ল'ব লাগিব আচ্ছা নেক্সট আছে এখন জিপ হয় বহুতেই বিচাৰে জিপ হয় হয় এখন 2019 হয় আপোনাৰ ডিচেম্বৰ গাড়ী হয় আপোনাৰ ইয়াৰ প্ৰাইচ 1,145 1,45,000 টকা 4টা চকা নতুন লগাই দিছে গাড়ীৰ যিখিনি কাম আছে সেইখিনি কৰাই ৰেডি কৰি থৈ দিছে ফাইনেন্স হ'ব নাই ফাইনেন্স জিপৰ গাড়ী ফাইনেন্স নহয় জিপ গাড়ী ফাইনেন্স নহ'ব জিপ ল'লে কেছ ল'ব লাগিব হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা 3,80,000 টকা নেক্সট আছে এখন এচি গ'ল হয় সেম হয় আপোনাৰ 2024 হয় ইয়াৰ প্ৰাইচো সেম হয় 3,80,000 টকা 3,80,000 টকা নেক্সট আৰু এখন আছে এচি গ'ল এচি গ'ল এখন 2020 হয় ডিজেলৰ হয় ইয়াৰ প্ৰাইচ আপোনাৰ 2,50,000 টকা 2,50,000 টকা নেক্সট আছে এচি মেগা এক্সেল হয় এখন আপোনাৰ 2019 হয় ইয়াৰ প্ৰাইচ আপোনাৰ 2,70,000 টকা 2,70,000 অলৰেডি এখন বুকিং হৈছে হয় গাড়ী একদম টিপ টপ ৰানিং কণ্ডিশ্যনত আছে যদি এইখন গাড়ী ল'ব বিচাৰে আপোনালোকে চাব পাৰে মই নাম্বাৰ প্লেটটো দেখাই দিছো বুকিং আছে কৈছে দাদাই যদি বুকিং কেনচেল হৈ যায় তেতিয়াহ'লে আপোনালোকে বেলেগ ল'ব পাৰিব হয় 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 নেক্সট আৰু এখন আছে এচি গ'ল বলেৰো পিকআপ চাম আমি হয় এখন 2019 হয় হয় এখন আপোনাৰ 5 লাখ টকা কিন্তু এখন ফাইনেন্সত বুকিং হৈছে যদি বুকিং যদি চিভিলটো অসুবিধা হয় এখন গাড়ীখন মানে বুকিং কেনচেল হ'লে বেলেগে ল'ব পাৰিব নেক্সট আছে এখন এচি গ'ল ব্লু কালাৰ এখন মেঘা হয় হয় এইখন মেঘা হয় বডি কাম আছে 2017 চনৰ গাড়ী ইয়াৰ প্ৰাইচ 170 1,70,000 টকা নেক্সট আৰু এখন আছে এচি গ'ল হয় এখন 2000 আপোনাৰ
2100 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 2,80,000 টকা 3,80,000 2,80,000 2,80,000 টকা নেক্সট আছে আৰু এখন এচি গ'ল এখন হৈছে 2400 হয় হয় ৰোলিঙৰ কাম আছে হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,80,000 টকা 3,80,000 টকা আৰু দাদাই কৈ দিছে যে সৰু সুৰা যিখিনি কাম থাকে সেইখিনি আপুনি চব ৰেডি কৰি দিব হয় হয় নেক্সট আৰু এখন আছে এচি গ'ল এখন নাই নেক্সট চাম আমি এখন আছে যিটো হোৱাইট কালাৰত আছে হয় হয় এখন আমাৰ 2023 হয় হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3,20,000 টকা মানে বডি কাম আছে স্কেচ আছে সেইখিনি গোটেইখিনি কাম কৰি আমি কৰিছো মানে সৰু সুৰা যিখিনি কাম থাকে আৰু যিখিনি পচিবল হয় সেইখিনি আপোনালোকে ৰেডি কৰি দিয়ে হয় আমি গোটেইখিনি আৰু পেপাৰ পাতি গোটেই এভৰিথিং কৰি দিয়া যায় আমাৰ ট্ৰান্সফাৰ কৰি গোটেইখিনি দিয়া হয় কৰি দিয়া যায়